গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে মঙ্গলবাৰ, বহাগ মাহৰ 22 তাৰিখ, লগতে ইংৰাজী নৱবৰ্ষৰ 6 মে'। এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মেষ ৰাশি। ব্যস্ত দিনজোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব, কিন্তু সদায় এনেকৈ থাকিব বুলি আপুনি অলিক সপোনত নাথাকিব। নিজৰ জীৱন আৰু স্বাস্থ্যৰ সন্মান কৰক। সাধাৰণতে আপুনি নিজৰ পইচা বেলেগক দি কাৰো ভাল নালাগে, কিন্তু আজি আপুনি কোনোবা অভাৱী লোকক পইচা দি মনত শান্তি প্ৰাপ্তি কৰিব পাৰে। সৰু ল'ৰা-ছোৱালী আপোনাক ব্যস্ত কৰি ৰাখিব আৰু মনটো সন্তুষ্টি লাভ কৰিব। আজি আপোনাৰ ধুনীয়া কামবোৰক দেখুৱাবলৈ আপোনাৰ প্ৰেম ভালকৈয়ে ফুলিব। বৰিষ্ঠ বয়সীয়াৰ বাবে আজি এক ভাল দিন। এইটো এনেকুৱা এটা দিন যিদিনাখন আপুনি নিজকে সময় দিব বিচাৰে, কিন্তু সময় উলিয়াব নোৱাৰে। আপোনাক দিন সুখী কৰিব বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে। চিকিৎসকৰ অনুসৰি 9 বছৰতকৈ কম বয়সৰ কন্যাক ভোজন কৰালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। বৃষভ ৰাশি। ব্যস্ত দিনজোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হ'ব। লগতে উচিত মূল্যৰ ধন জমা হ'ব। কিছুমান যিমান কৰিব পাৰে তাতকৈ বহুত বেছি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এনেকুৱা লোকৰ লগত সম্পৰ্ক নৰখাই শ্ৰেয়, যিসকল নিজৰ গুণ গান গাই থাকে আৰু কোনো ধৰণৰ পৰিণাম নিদিয়ে। বহুত দেৰিলৈকে আপোনাৰ প্ৰিয়জনক ফোন নকৰি তেখেতক বিৰক্ত কৰিব পাৰে। কামৰ বাবে সমৰ্পিত প্ৰফেশ্যনেল ব্যক্তি পইচা-পাতি আৰু কেৰিয়াৰৰ দিশত লাভদায়ক স্থিতিত থাকিব। এই ৰাশিৰ জাতকসকল আজি এনেই বহি থকা সময়ত আধ্যাত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হ'ব পাৰে। যদি আপুনি নিজৰ জীৱন সংগীৰ সৰু সৰু কথাসমূহক গুৰুত্ব প্ৰদান নকৰে, তেন্তে তেখেতে বেয়া পাব পাৰে। চিকিৎসকৰ অনুসৰি পৰিয়ালত শান্তি প্ৰাপ্তিৰ বাবে ঘিউ আৰু কপোৰ কোনোবা পবিত্ৰ স্থানত দান কৰক। মিথুন ৰাশি। বিজয়ী হোৱাৰ আনন্দই আপোনাৰ মন সুখেদি ভৰাই দিব। এই উৎসাহক দুগুণ কৰিবৰ বাবে আপুনি নিজৰ সুখত বন্ধুসকলক অংশীদাৰ বনাব পাৰে। আজি আপুনি বহুত পইচা আয় কৰিব পাৰে, কিন্তু এই পইচা হাতৰ পৰা যাব নিদিব, মানে খৰচ হ'ব নিদিব। জীৱনসংগীৰ লগত বজাৰ কৰি আপুনি ভাল পাব। যেতিয়া আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাব, তেতিয়া সাজ-সজ্জা আৰু ব্যৱহাৰ এক নতুনত্ব আনক। পৰিৱৰ্তিত সময়ৰ লগত চলিব, লগতে আপুনি নতুন শৈলী আপোন কৰি লোৱাটো বহুত গুৰুত্বপূৰ্ণ। অফিচ যোৱাৰ পিছতে আপুনি আজি ঘৰ সোনকালে যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ঘৰ পোৱাৰ পিছত আপুনি চিনেমা চাব বা পাৰ্কত পৰিয়ালৰ লোকৰ লগত ফুৰিব যাব পাৰে। এই দিনটো আপোনাক আপোনাৰ জীৱনসংগীৰ এক অসাধাৰণ দিশ দেখুৱাব। চিকিৎসকৰ অনুসৰি আৰ্থিক অৱস্থাৰ উন্নতিৰ বাবে নিতৌ গণেশ চালিচা আৰু আৰতি পাঠ কৰক। কৰ্কট ৰাশি। নিজৰ ব্যক্তিক বিকশিত কৰিবৰ বাবে গভীৰভাৱে চেষ্টা কৰক। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ পৰ্যাপ্ত পৰিমাণৰ ধন নাই, তেন্তে ঘৰৰ কোনোবা ডাঙৰৰ লগত বহি কেনেকৈ ধন সঞ্চয় কৰিব পাৰি তাৰ উপদেশ লওক। পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ আপোনাৰ শিশু-সুলভ ব্যৱহাৰে বহুত ডাঙৰ অৰিহণা যোগাব। আপোনাৰ প্ৰিয়জনৰ লগত অলপ মতভেদ হ'ব পাৰে, লগতে আপোনাৰ লগৰীয়াক আপোনাৰ দৃষ্টিভংগী বুজাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ সংগীক আপোনাৰ সম্পত্তি বুলি ভাবি ভুল নকৰিব। ফূৰ্তি তথা আনন্দৰ বাবে ভ্ৰমণ সন্তোষজনক হ'ব। জীৱনসংগীৰ পৰা অধিক আশা-আকাংক্ষা কৰাটো আপোনাৰ বৈবাহিক জীৱনটোক হতাশাৰ পিনে ঠেলি দিব পাৰে। চিকিৎসকৰ অনুসৰি কৰ্মজীৱনত আৰু নিজৰ কেৰিয়াৰত সফলতা অৰ্জন কৰিবলৈ হ'লে আহঁত গছত পানী নিবেদন কৰি এই মন্ত্ৰটো মূলতো ব্ৰহ্মা ৰূপায় মধ্যতে বিষ্ণু ৰূপেণ অন্তত শিৱ ৰূপেয়া বৃক্ষ ৰাজায় তে নমঃ জাপ কৰক। সিংহ ৰাশি। আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভালকেইটা সুখৰ মুহূৰ্ত অথবা পল লৈ আহিব।
জীৱনসংগীৰ লগত পইচাৰ বিষয় লৈ তৰ্ক বিতৰ্ক হ'ব পাৰে। আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগীয়ে আপোনাক সৰু সুৰা ভাষণ এটা দিব পাৰে। বন্ধুৰ সমস্যা আৰু অশান্তি চলি থকাৰ বাবে আপুনি ভাল অনুভৱ নকৰিব। যাক আপুনি ভাল পায় তাইৰ বা তাৰ লগত কৰা বেয়া ব্যৱহাৰে আপোনাৰ সম্বন্ধত দূৰত্ব আনিব পাৰে। কামত মনোযোগ দিয়ক আৰু ভাবুক হোৱাৰ পৰা বাচক। আজি মগজুৰ বহুত ব্যায়াম হ'ব পাৰে। আপোনালোকৰ মাজত আজি দবা খেল অনুষ্ঠিত হ'ব পাৰে। লগতে বৰ্গসাঁথৰৰ খেলো হ'ব পাৰে। আন কিছুমানে গল্প, চুটিগল্প আৰু কবিতা আৰু ভৱিষ্যতৰ যোজনা ইত্যাদি কৰি সময় অতিবাহিত কৰিব। আপোনাৰ জীৱনসংগী দৈনন্দিন প্ৰয়োজনবোৰ পূৰণ কৰিব যাওঁতে পিছ হুহুকিব পাৰে। যাৰ ফলত আপোনাৰ মন আজি গোটেই দিন বেয়া যাব পাৰে। চিকিৎসকৰ অনুসৰি বগা ৰঙৰ পালিত মাইকী কুকুৰক ভোজন কৰোৱালে আপোনাৰ আৰ্থিক উন্নতিৰ সহায় হ'ব। কন্যা ৰাশি, আপোনাৰ উৰ্জাৰ স্তৰ আজি অধিক থাকিব। আপুনি ঘূৰা ফুৰা কৰাৰ আৰু পইচা খৰচ কৰাৰ মুডত থাকিব। কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিত্যাগ কৰিবলগীয়া হ'ব পাৰে। ৰুখ স্বভাৱ হোৱা স্বত্বেও আপোনাৰ জীৱনসংগিনী আপোনাক পূৰ্ণ সহযোগ কৰিব। কোনোবা আজি আপোনাক আপোনাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিব। নিজৰ কামক খৰতকীয়া কৰিবৰ বাবে আপুনি টেকনিক বস্তু অধিক বিনিয়োগ কৰিব পাৰে। অসুবিধাক দ্ৰুতভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। আপুনি এই কথা জানে নে আপোনাৰ জীৱন লগৰী আপোনাৰ বাবে এক দেৱদূতৰ দৰে। তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব। চিকিৎসকৰ অনুসৰি সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পৰিধান কৰিব। তেতিয়াহ'লে অৰ্থ লাভত নিৰবিচ্ছিন্নতা অব্যাহত থাকিব। তুলা ৰাশি, বহু দিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যাসমূহৰ পৰা স্থায়ীভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱনশৈলীত সালসলনি অনাৰ প্ৰয়োজন আছে। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ অথবা আপোনাৰ পইচা বেগ হেৰুওৱাৰ সম্ভাৱনা আছে। এনেকুৱা বিষয়ত সাৱধানতা অলপ 19-20 আপোনাৰ ক্ষতি কৰিব পাৰে। আপোনাৰ সহানুভূতি আৰু বুজন প্ৰকৃতিৰ বাবে আপুনি পুৰস্কৃত হ'ব। কিন্তু সাৱধান থাকক কাৰণ সোনকালে লোৱা যিকোনো নিৰ্ণয় ভুল হ'ব পাৰে। আজি আপুনি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে আপোনাৰ প্ৰেমাস্পদ দুখ পাব পাৰে। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামে বহুত প্ৰশংসা প্ৰাপ্ত কৰিব আৰু ইয়াৰ বাবে হঠাৎ লাভৰ সম্ভাৱনাও আছে। পৰোপকাৰ তথা সামাজিক কাৰ্য আজি আপোনাৰ আকৰ্ষণ কৰিব। যদি আপুনি এনেকুৱা ভাল কামত অকণমানো সময় খৰচ কৰে তেন্তে বহুত ধনাত্মক পৰিৱৰ্তন আহিব পাৰে। জীৱন লগৰীৰ লগত মৰম আৰু ভালপোৱা কৰিবৰ বাবে বহুত সময় পাব আপুনি। কিন্তু আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে। বৃশ্চিক ৰাশি, প্ৰেম, উদ্দীপনা, সহানুভূতি, আকাংক্ষা আৰু নিষ্ঠাৰ দৰে ধনাত্মক ভাৱনাসমূহক গ্ৰহণ কৰিবৰ বাবে নিজকে উৎসাহিত কৰিব। এবাৰ যদি এই গুণসমূহ আপোনাৰ মাজত থাকি যায় তেতিয়াহ'লে এই গুণসমূহ যিকোনো সময়ত ধনাত্মকভাৱে প্ৰকাশ হ'ব। আজি কোনোবা লেণ্ডাৰ আপোনাৰ ঘৰত আহি আপোনাৰ পৰা ধন ফেৰত বিচাৰিব পাৰে। আপুনি ধন ঘূৰাই দিয়াৰ পিছত আৰ্থিকভাৱে দুৰ্বল হ'ব। আপোনাক পৰামৰ্শ দিয়া হ'ল যে ঋণ লোৱাৰ পৰা বিৰত থাকক। আপুনি বন্ধু-বান্ধৱৰ লগত এক ভাল সময় অতিবাহিত কৰিব পাৰে কিন্তু গাড়ী চলোৱাৰ সময়ত অধিক সাৱধান থাকক। আজিৰ দিনটো প্ৰেমৰ ৰঙত ৰঙীন হ'ব কিন্তু ৰাতিৰ সময়ত পুৰণি কথা লৈ আপোনালোকৰ কাজিয়া হ'ব পাৰে। আপোনাৰ আত্মবিশ্বাসত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্টভাৱে দেখা যাব। নিজৰ ব্যক্তিত্ব আৰু ৰূপ ৰঙক ভাল কৰিবৰ বাবে আৰু চেষ্টা সন্তুষ্টজনক হ'ব। আপুনি আপোনাৰ জীৱন লগৰীৰ গুণবোৰৰ বাবে আকৌ তেওঁৰ প্ৰেমত পৰিব পাৰে। চিকিৎসকৰ অনুসৰি আৰ্থিক উন্নতিৰ বাবে সেউজীয়া ৰঙৰ বাহনৰ ব্যৱহাৰ কৰক শুভ হয়। ধনু ৰাশি, গাড়ী চলোৱাৰ সময়ত সাৱধান থাকক। বিশেষকৈ গাড়ী ঘূৰাওঁতে নহ'লে বেলেগৰ ভুলৰ বাবে আপুনি সমস্যাত পৰিব পাৰে। প্ৰাপ্ত হোৱা ধন আপোনাৰ আশামতেই নহ'ব। সন্ধিয়া সময়ত বন্ধুৰ লগত কটোৱা সময় বহুত বঢ়িয়া হ'ব। ছ'চিয়েল মিডিয়াত প্ৰিয়জনৰ আগৰ কিছুমান পোষ্ট দেখিব।
এইবোৰ চাই আপুনি বহুত ভাল অনুভৱ কৰিব। এইখিনি সময় বেলেগ দেশত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল সময়। বস্তু আৰু মানুহক সোনকালে চিনিব পৰা মানুহৰ এই দক্ষতা আপোনাক সদায় অন্যতকৈ আগবঢ়াই ৰাখিব। আজি আপুনি গম পাব যে কিয় বিয়াৰ সম্পৰ্ক স্বৰ্গতে নিৰ্ধাৰণ হয়। চিকিৎসকৰ অনুসৰি তামৰ বাচনত উৰে ৰাতি ৰখা পানী খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল। মকৰ ৰাশি। কিছুদিনৰ পৰা হৈ থকা ঘটনাবোৰৰ পৰা আপোনাৰ মন অস্থিৰ হৈ থাকিব। শাৰীৰিক আৰু মানসিক শান্তি লাভৰ বাবে ধ্যান আৰু যোগ আপোনাৰ বাবে লাভজনক হ'ব। আপোনাৰ পিতৃ পৰামৰ্শতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। সময়ত আপোনাৰ সহায় যিকোনো মানুহৰ অথবা জীৱৰ জীৱন ৰক্ষা কৰিব পাৰে। এই কথা আপোনাৰ পৰিয়ালৰ সদস্যসকলক আপোনাৰ ওপৰত গৰ্ব কৰাৰ সুবিধা দিব আৰু সিহঁতৰ প্ৰেৰণাৰ উৎস হৈ থিয় দিব। আজিৰ দিনটো প্ৰেমৰ ৰঙত ৰঙীন হ'ব, কিন্তু ৰাতিৰ সময়ত পুৰণি কথা লৈ আপোনালোকৰ কাজিয়া হ'ব পাৰে। আপোনাৰ তাত বহুত কিবা-কিবি আহৰণ কৰাৰ ক্ষমতা আছে। এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। বেলেগক মান্য কৰাব পৰা আপোনাৰ এই ব্যৱহাৰ আপোনাক বহুত লাভ দিব পাৰে। আপুনি চাগে জানেই সাৱটি ধৰাৰ ভাল গুণাগুণবোৰ। সেইবাবে আজি আপুনি এই ঔষধ নিজৰ জীৱনলগৰীৰ পৰা বহুত পাব। আৰু চিকিৎসকৰ অনুসৰি প্ৰেম জীৱনক স্মৰণীয় কৰিবৰ বাবে প্ৰেমাস্পদক দেখা কৰিবৰ আগত মৌ সেৱন কৰক। কুম্ভ ৰাশি। বাহিৰত ঘূৰা মেলা তথা বন্ধুবৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। আপোনাৰ কমিছন, লাভাংশ আৰু ৰয়েলটিৰ পৰা আৰ্থিক লাভ হ'ব পাৰে। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভূতি প্ৰদান কৰিব। তাই বা সি আপোনাৰ আশা আকাংক্ষাৰ ওপৰত থিয় হ'ব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। সত্য আৰু পবিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। অফিচত আপোনাৰ যাৰ লগত সকলোতকৈ কম কথা হয় তাৰ লগত আজি কথা হ'ব পাৰে। আজি আপুনি অৱসৰ সময়ত নতুন কাম এটা কৰিব পাৰে, কিন্তু এই কামটোত আপুনি ইমান ব্যস্ত হৈ পৰিব যে আপোনাৰ জৰুৰী কামো এৰা খাই যাব পাৰে। এই সময় জীৱনত আপোনাক বৈবাহিক সম্পৰ্কৰ বাবে অধিক সুখ তথা আনন্দ প্ৰদান কৰিব। চিকিৎসকৰ অনুসৰি কুকুৰক মাটিৰ অভেনত বনাই লোৱা ৰুটি অথবা পাওৰুটি খোৱালে কৰ্মজীৱনত অগ্ৰগতি লাভত সহায় হ'ব। মীন ৰাশি। আপুনি অনুভৱ কৰিব যে আপোনাৰ ওচৰে-পাঁজৰে থকা মানুহসমূহ বহুত বেছি আশা কৰা প্ৰকৃতিৰ, সেয়ে আপোনাৰ দ্বাৰা যিমান হ'ব আপুনি সিমানেই সিহঁতক আশা দিয়া ভাল হ'ব। আৰু প্ৰাপ্ত হোৱা ধন আপোনাৰ আশা মতে নহ'ব আৰু প্ৰকৃতিৰ, সেয়ে আপোনাৰ দ্বাৰা যিমান হ'ব আপুনি সিমানেই সিহঁতক আশা দিয়া লাভ। আৰু নিজকে ইমান হেঁচা প্ৰদান কৰা বন্ধ কৰক। প্ৰাপ্ত হোৱা ধন আপোনাৰ আশা মতে নহ'ব। আপোনাৰ পৰিয়ালৰ লাভৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী। লোভ আৰু অনীহা পৰিহাৰ কৰক। আজি আপোনাৰ প্ৰিয়জন আপোনাৰ অস্থিৰ স্বভাৱৰ বাবে আপোনাৰ লগত কথা-বতৰা পাতোতে অধিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ মগজু আজি কাম-কাজত ব্যস্ত থাকিব, যাৰ বাবে আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ কাৰণে সময় উলিয়াব পাৰিব। চন্দ্ৰমাৰ স্থিতিক লক্ষ্য কৰি ক'ব পাৰি যে আপোনাৰ বহুত খালী সময় হাতত থাকিব, কিন্তু তথাপিও আপুনি সেই কাম কৰিব নোৱাৰিব যি আপুনি কৰিব বিচাৰিছিল। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা অলপ কম যত্ন লাভ কৰা যেন অনুভৱ কৰিব, কিন্তু দিনৰ শেষত আপুনি অনুভৱ কৰিব যে তেখেত আপোনাৰ বাবে কিবা-কিবি কৰোঁতে ব্যস্ত আছিল। চিকিৎসকৰ অনুসৰি স্বাস্থ্য ভাল ৰাখিবৰ বাবে আহাৰ গ্ৰহণ কৰাৰ সময়ত তাম অথবা লোৰ পাত্ৰত ৰাখক। পুনৰ লগ হোৱাষাৰে মই এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজি লৈ আহিছোঁ বাই। পুনৰটি ৰাশিফল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম। যোনে মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰি লয় যেন মোৰ দৈনন্দিনৰ ৰাশিফলসমূহ পাই থাকিব।